নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেওয়া ডাঙৰীয়ানীয়ে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন হেহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি লওঁ আমাৰ আজিৰ সমবেত হৈ এটা আবেদন জনাবলৈ কাৰণে আমি ইয়াত পুনৰ আহিছোঁ পাহৰা নাই 21 দিন সচলতে ইয়াতে বহিছিলোঁ গতিকে যোৱা 10 তাৰিখে 10 মাৰ্চত সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ ICDSৰো তেখেত মন্ত্ৰী তেখেতে যি বাজেট উত্থাপন কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আঁচনিভুক্ত কৰ্মচাৰী মিড ডে মিল আশা বাইদেউসকলৰো অহা অক্টোবৰ 1 তাৰিখে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব মাননি বৃদ্ধি হ'ব কিন্তু আমি প্ৰশ্ন কৰিছো আমি তো তৃণমূল পৰ্যায়ত কাম কৰা সাধাৰণ কৰ্মী সহায়িকা আমি প্ৰশ্ন কৰিছো মন্ত্ৰী মহোদয় এই বাজেটত যদি টকা ধাৰ্য নকৰে তেনেহলে আমাৰ মাননি বৃদ্ধি কেনেকৈ হ'ব আজিৰ তাৰিখত আমি বাজেটত স্পষ্টীকৰণ বিচাৰি আজি আমি সমবেত হৈছো যে চলি থকা বাজেটতে আমাৰ অংগনবাড়ী কৰ্মীসকলৰ মাননি বৃদ্ধিৰ ধন ধাৰ্য কৰক স্পষ্ট কৰক আবৰ্তন দিয়ক কিমান কৰিব এই উত্তৰ লৈ আমি ইয়াত আহিছো এই প্ৰশ্ন লৈ আহিছো উত্তৰ নিশ্চয় পাম বুলি আমি আশা কৰিছো কাৰণ বিভিন্ন দাবী পূৰণ কৰিছে হয় চৰকাৰে সেইটো লৈ আমি তেখেতসকলক ধন্যবাদো জনাইছো এককালীন সাহায্য দিছে অন্যান্য সহায়িকাবিলাকৰ আপগ্ৰেডৰ কথাটো আছে এইবিলাক কৰিছে কিন্তু মাননি বৃদ্ধিৰ ধন আবৰ্তন কৰক এই প্ৰতিবাদী লৈ আমি এটা আবেদন জনাবলৈ আহিছো গতিকে বাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হেহে লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।